তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত 2719 জন বিদেশীক এতিয়ালৈকে বহিষ্কাৰ কৰিছে। এতিয়া আপোনালোকে দেখিছে যে নিৰ্বাচন অহাৰ লগে লগে বিজেপিয়ে আকৌ টেঙা আম লৈ আকৌ অসমৰ বজাৰলৈ আহি গ'ল। মই আপোনাৰ গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ আগে আগে কৈছিলোঁ যে তেওঁ পুৰণি কেছেটখন বজাবলৈ আহিব, তেওঁ আকৌ হিন্দু মুছলমানৰ কথা ক'বলৈ আহিব, তেওঁ আকৌ অসমত সংঘাত লগোৱা কথা ক'বলৈ আহিব আৰু তেওঁ আকৌ প্ৰতাৰণা বা মিছা কথা ক'বলৈ আহিব। আপুনি নিজে চাওক যে য'ত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীজনে 2014 চনত ঘোষণা কৰিছিলে যে বিজেপি কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত অহাৰ লগে লগে এজন এজনকৈ বিদেশী টালি টোপোলা লৈ ভাগিব লাগিব। গৃহমন্ত্ৰী অমিত শ্বাহে বাৰম্বাৰ সংসদত কৈ আহিছে যে ঘুচপেটীয়াবিলাকক তেওঁলোকে চিনকে তেওঁলোকে খেদিব। সদায় সংসদত তেওঁলোকে এনেকুৱা দপদপনি মাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মাইতো যিমান ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, এই বিদেশী খেদাৰ যি ডাঙৰ ভাওনাখন দেখুৱাই দিয়ে, সিমান ডাঙৰ ভাওনা আজিলৈকে অসমৰ কোনো নামঘৰতেই হোৱা নাই, চিনেমাও ইমান ডাঙৰ বনোৱা নাই। তেওঁলোকৰ মতে 2016 চনখনেই আছিলে, 16 চনৰ বিধানসভা নিৰ্বাচনখনেই আছিলে অসমৰ শৰাইঘাটৰ শেষ ৰণ, আৰু সেই ৰণত জিকি লৈ যদি বিদেশী খেদিব নোৱাৰে তাৰ পাছত আৰু অসমীয়া জাতি শেষ হ'ব বুলি কৈছিল। আৰু সঁচাকৈ দেখা গ'ল যোৱা সময়খিনিত অসমীয়া জাতি খতম কৰিবৰ কাৰণে দিল্লীয়ে আকৌ মোগলৰ নিচিনা একেই ব্যৱস্থা কৰিলে। এই বিজেপি চৰকাৰে য'ত বিদেশী নেখেদিলে তাত বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে 2019 চনত কি কৰিলে, নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে প্ৰৱৰ্তন কৰিলে আৰু বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অহা বিদেশী নাগৰিকবিলাকক অসমত বা ভাৰতত নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে। গতিকে এই পাৰ্টিটো একদম কমপ্লিট উল্টা পাৰ্টি এটা। নিৰ্বাচনৰ আগত তেওঁলোক দেশপ্ৰেমিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক কমপ্লিট দেশদ্ৰোহী। নিৰ্বাচনৰ আগত তেওঁলোক গণতান্ত্ৰিক আৰু নিৰ্বাচনৰ পাছত তেওঁলোক সম্পূৰ্ণৰূপে স্বৈৰতান্ত্ৰিক।